নমস্কাৰ সকলোকে জ্ঞানৰ পোহৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 7ৰ সায়েন্সৰ চেপ্টাৰ নম্বৰ 17 অৰণ্য আমাৰ জীৱন ৰেখা পাত্ৰীৰ সকলোখিনি প্ৰশ্ন উত্তৰ। ছাত্ৰ ছাত্ৰীসকল যদি এই ভিডিঅ'টি ভাল লাগে তেন্তে ভিডিঅ'টিত এটি লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাথাকিলে ছাবস্ক্ৰাইব কৰি বেল আইকনটি অন কৰি থবা যাতে নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে লাভ কৰা। সো ষ্টুডেণ্টছ এতিয়া তোমালোকৰ টেক্সটবুকখনৰ পেজ নম্বৰ 217 উলিয়াই লৈ চোৱা। ইয়াত চোৱা অনুশীলনী 1 নম্বৰত লিখিছে অৰণ্যত বাস কৰা প্ৰাণীয়ে কেনেকৈ অৰণ্যখনৰ বৃদ্ধি আৰু পুনৰ্জীৱিত কৰাৰ ক্ষেত্ৰত সহায় কৰে ব্যাখ্যা কৰা। ইয়াৰ উত্তৰত তোমালোকে লিখিবা অৰণ্যত বাস কৰা প্ৰাণীয়ে অৰণ্যখনৰ বৃদ্ধি আৰু পুনৰ্জীৱিত কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণে সহায় কৰে। উদাহৰণস্বৰূপে অৰণ্যত পৰি থকা জন্তুৰ মলৰ দমবোৰত বহুতো কীট-পতংগই বাস কৰে। প্ৰাণীৰ মল বা বিষ্ঠাৰ পৰা ওলোৱা গুটি ইয়াতে গজালি মেলে আৰু বৃদ্ধি হয়। এনেদৰে প্ৰাণীবোৰে উদ্ভিদৰ গুটি বিস্তৃত কৰি অৰণ্যৰ বৃদ্ধিৰ লগতে পুনৰ্জীৱিত কৰাত সহায় কৰে। লগতে প্ৰাণীৰ পচা গোবৰে গছপুলি বাঢ়ি অহাত পোষক হিচাপেও সহায় কৰে। ইয়াৰ পাছত নেক্সট 2 নম্বৰত চোৱা ইয়াত লিখিছে অৰণ্যই কেনেদৰে বানপানী প্ৰতিৰোধ কৰে ব্যাখ্যা কৰা। ইয়াৰ উত্তৰত লিখিবা অৰণ্য হ'ল বৰষুণৰ পানীৰ প্ৰাকৃতিক শোষক আৰু ই পানীখিনি মাটিৰ ভিতৰলৈ নিগৰি সোমাই যাবলৈ দিয়ে। এনেকৈয়ে গোটেই বছৰ জুৰি ভূগৰ্ভৰ জলপৃষ্ঠ অব্যাহত ৰখাত সহায় কৰে। অৰণ্যই কেৱল বানপানী নিয়ন্ত্ৰণতেই সহায় কৰে এনে নহয়, ই নৈ বা জানত পানীৰ প্ৰৱাহ অব্যাহত ৰখাতো সহায় কৰে যাতে আমি নিয়মীয়াকৈ পানীৰ যোগান পাওঁ। আনহাতে যদি গছ নাথাকিলেহেঁতেন বৰষুণৰ টোপাল পোনে পোনে মাটিত পৰিলেহেঁতেন আৰু অঞ্চলটোৰ আশে-পাশে বানপানীৰ সৃষ্টি হ'লহেঁতেন। অত্যাধিক বৰষুণে মাটি নষ্ট কৰিবও পাৰে। গছৰ শিপাই সাধাৰণতে মাটি খামুচ মাৰি ধৰি থাকে, কিন্তু ইয়াৰ অবিহনে পানীয়ে মাটি ধুৱাই নিব পাৰে বাবে খহনীয়া হ'ব পাৰে। ইয়াৰ পাছত নেক্সট 3 নম্বৰত চোৱা ইয়াত লিখিছে বিয়োজক কি? দুবিধ বিয়োজকৰ নাম লিখা। সিহঁতে অৰণ্যত কি কৰে? ইয়াৰ উত্তৰত তোমালোকে লিখিবা বিয়োজক হ'ল কিছুমান অণুজীৱ যিয়ে পচা উদ্ভিদ বা প্ৰাণীক হিউমাছলৈ পৰিৱৰ্তিত কৰে। দুবিধ বিয়োজক হ'ল ভেঁকুৰ আৰু বেক্টেৰিয়া। বিয়োজকবোৰে অৰণ্যত এটা উল্লেখযোগ্য ভূমিকা লয়। ইহঁতে হিউমাছ তৈয়াৰ কৰে আৰু মাটিৰ পৰাই পোষক দ্ৰব্য উদ্ভিদৰ শিপাৰ দ্বাৰা শোষণ কৰি লয়। তদুপৰি অৰণ্যত যদি এটা প্ৰাণীৰ মৃত্যু ঘটে তেতিয়া মৃত প্ৰাণীটো শগুন, কাউৰী, শিয়াল আৰু পোক-পতংগৰ আহাৰ হয় আৰু বাকী থকা অৱশিষ্টখিনি বিয়োজকে বিয়োজন ঘটাই মাটিৰ লগত মিহলি কৰি দিয়ে। ইয়াৰ পাছত নেক্সট 4 নম্বৰত চোৱা ইয়াত লিখিছে বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ মাজত সমতা ৰক্ষা কৰাত অৰণ্যৰ ভূমিকা কি ব্যাখ্যা কৰা। ইয়াৰ উত্তৰত লিখিবা আমি সকলোৱে জানো যে সেউজীয়া উদ্ভিদে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰে। এই প্ৰক্ৰিয়াত কাৰ্বন ডাই অক্সাইড শোষণ কৰে আৰু অক্সিজেন এৰি দিয়ে। উদ্ভিদবোৰে এইদৰে প্ৰাণীৰ শ্বাসনৰ বাবে অক্সিজেনৰ যোগান ধৰি ইহঁতক সহায় কৰে। এইদৰে অৰণ্যৰ উদ্ভিদসমূহে বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ সমতা ৰক্ষা কৰে। সেয়েহে অৰণ্যক সেউজীয়া হাঁওফাঁও বুলি কোৱা হয়। ইয়াৰ পাছত নেক্সট 5 নম্বৰত 5 নম্বৰত চোৱা ইয়াত লিখিছে অৰণ্যত কিয় সামগ্ৰীৰ অপচয় নহয় বুজাই লিখা। ইয়াৰ উত্তৰত তোমালোকে লিখিবা অৰণ্যত যদি এটা প্ৰাণীৰ মৃত্যু ঘটে তেতিয়া মৃত প্ৰাণীটো শগুন, কাউৰী, শিয়াল আৰু পোক-পতংগৰ আহাৰ হয় আৰু বাকী থকা অৱশিষ্টখিনি অণুজীৱই বিয়োজন ঘটাই হিউমাছলৈ পৰিৱৰ্তিত কৰে। হিউমাছৰ উপস্থিতিয়ে মৃত উদ্ভিদ আৰু প্ৰাণীৰ পৰা পোষক দ্ৰব্য মাটিলৈ মিহলি হোৱাটো নিশ্চিত কৰে। এই পোষক দ্ৰব্য মাটিৰ পৰা পুনৰ উদ্ভিদৰ শিপাই শোষণ কৰি লয়। এইদৰে পোষক দ্ৰব্যবোৰ চক্ৰকাৰে চলি থাকে। ইয়াৰ পাছত নেক্সট প্ৰশ্নটোলৈ চোৱা 6 নম্বৰত ইয়াত লিখিছে অৰণ্যৰ সামগ্ৰীৰ পৰা উৎপাদিত 5 বিধ বস্তুৰ নাম লিখা। ইয়াৰ উত্তৰত তোমালোকে লিখিব পাৰা অৰণ্যৰ সামগ্ৰীৰ পৰা উৎপাদিত 5 বিধ বস্তু হ'ল আঠা, তেল, মছলা, লা আৰু মৌ।
ইয়াৰ পাছত নেক্সট পেজত 218 নম্বৰ পেজত চোৱা ইয়াত 7 নম্বৰত লিখিছে খালী ঠাই পূৰ কৰা। ইয়াত ক নম্বৰত লিখিছে পতংগ, পখিলা, মৌমাখি আৰু চৰাইয়ে সপুষ্পক উদ্ভিদৰ ড্ৰেছ সহায় কৰে। ইয়াত খালী ঠাইত হ'ব বংশবৃদ্ধিত। পতংগ, পখিলা, মৌমাখি আৰু চৰাইয়ে সপুষ্পক উদ্ভিদৰ বংশবৃদ্ধিত সহায় কৰে। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা ইয়াত লিখিছে অৰণ্য হ'ল ড্ৰেছ আৰু ড্ৰেছৰ বিশুদ্ধি কাৰক। ইয়াৰ খালী ঠাইসমূহত হ'ব বায়ু আৰু মাটি। অৰণ্য হ'ল বায়ু আৰু মাটিৰ বিশুদ্ধি কাৰক। ইয়াৰ পাছত নেক্সট গ নম্বৰত চোৱা ইয়াত লিখিছে অৰণ্যৰ ড্ৰেছ স্তৰটো হ'ল গুল্ম আৰু ঘাঁহ বনেৰে গঠিত। ইয়াত খালী ঠাইত হ'ব নিম্ন। অৰণ্যৰ নিম্ন স্তৰটো সৰু গুল্ম আৰু ঘাঁহ বনেৰে গঠিত। ইয়াৰ পাছত নেক্সট ঘ নম্বৰত চোৱা ইয়াত লিখিছে পচা পাত আৰু প্ৰাণীৰ বিষ্ঠাবোৰেৰে অৰণ্যত ড্ৰেছৰ বৃদ্ধি কৰে। ইয়াত খালী ঠাইত হ'ব পোষক দ্ৰব্যৰ। পচা পাত আৰু প্ৰাণীৰ বিষ্ঠাবোৰে অৰণ্যত পোষক দ্ৰব্যৰ বৃদ্ধি কৰে। ইয়াৰ পাছত নেক্সট 8 নম্বৰত চোৱা ইয়াত লিখিছে আমাৰ পৰা দূৰৈত থকা অৰণ্যবোৰৰ অৱস্থা আৰু ইয়াৰ সমস্যালৈ আমি চিন্তিত কিয়? ইয়াৰ উত্তৰত লিখিবা আমি অৰণ্যৰ ওপৰত নিৰ্ভৰশীল। অৰণ্যই আমাক বিশুদ্ধ অক্সিজেন, খাদ্য আৰু বিভিন্ন ধৰণৰ বস্তুৰ যোগান ধৰে। অৰণ্য হৈছে বিভিন্ন প্ৰাণী আৰু উদ্ভিদৰ বাসস্থান। অৰণ্যই পৰিৱেশৰ ভাৰসাম্য বজাই ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াই আহিছে। সেয়েহে অৰণ্য নাথাকিলে বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ কমি যাব। বিভিন্ন প্ৰাণী আৰু উদ্ভিদৰ বাসস্থানৰ লগতে খাদ্যৰ নাটনিয়ে দেখা দিব। ফলত বিভিন্ন প্ৰাণী আৰু উদ্ভিদ বিলুপ্ত হ'ব। গোলকীয় উষ্ণতা, ভূমিস্খলন আদি প্ৰাকৃতিক দুৰ্যোগ বৃদ্ধি পাব আৰু জলচক্ৰত ব্যাঘাত জন্মিব। ফলত পৰিৱেশৰ ভাৰসাম্য বিনষ্ট হ'ব। সেয়েহে আমি আমাৰ দূৰৈত থকা অৰণ্যবোৰৰ অৱস্থা, ইয়াৰ সমস্যাবোৰৰ পৰ্যালোচনা কৰি উপযুক্ত ব্যৱস্থাৰে সমস্যাবোৰ সমাধান কৰিব লাগে। ইয়াৰ পাছত নেক্সট 9 নম্বৰত চোৱা ইয়াত লিখিছে অৰণ্যত বিভিন্ন প্ৰকাৰৰ প্ৰাণী আৰু উদ্ভিদ থকাটো কিয় প্ৰয়োজনীয় বুজাই লিখা। ইয়াৰ উত্তৰত তোমালোকে লিখিবা সাধাৰণতে অৰণ্যত পৰিৱেশতন্ত্ৰ স্বপোষী, পৰপোষী আৰু মৃতপোষী আদি জীৱৰ দ্বাৰা গঠিত। আমি জানো যে স্বপোষী উদ্ভিদসমূহে সালোক সংশ্লেষণৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰে। পৰপোষী অৰ্থাৎ তৃণভোজী বা মাংসভোজী যিয়েই নহওক সকলো প্ৰাণীয়ে খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। যিবিলাক জীৱই খাদ্য হিচাপে উদ্ভিদ গ্ৰহণ কৰে সেইবিলাকক অন্য জীৱই খায় আৰু পৰ্যায়ক্ৰমে প্ৰক্ৰিয়াটো চলি থাকে। উদাহৰণস্বৰূপে পতংগই ঘাঁহ খায়, পতংগক আকৌ ভেকুলীয়ে খায়। ভেকুলীক সাপে, সাপক ঈগলে ভক্ষণ কৰে। এইসমূহ উদ্ভিদ বা প্ৰাণী বৰ্জিত বস্তুসমূহ অণুজীৱই পচাই মাটিৰ লগত মিহলি কৰে আৰু তাৰ পৰা উদ্ভিদে খনিজ লৱণসমূহ শিপাৰ দ্বাৰা গছজোপালৈ শোষণ কৰি লয়। ইয়াকে খাদ্য শৃংখল বোলে। অৰণ্যত বিভিন্ন ধৰণৰ খাদ্য শৃংখল দেখিবলৈ পোৱা যায়। সকলোবোৰ খাদ্য শৃংখলৰ সম্পৰ্ক আছে। যদি এটা খাদ্য শৃংখল ব্যাহত হয় তেনেহ'লে আন খাদ্য শৃংখলৰ ওপৰত প্ৰভাৱ পৰিব। অৰণ্যৰ সকলোবোৰ অংশই পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। যদি আমি অৰণ্যৰ পৰা এটা উপাদান ধৰা হওক গছ আঁতৰাই পেলোৱা তেন্তে আন উপাদানবোৰৰ ওপৰত প্ৰভাৱ পৰিব। সেইবাবে অৰণ্যত বিভিন্ন প্ৰকাৰৰ প্ৰাণী আৰু উদ্ভিদ থকাটো অতি প্ৰয়োজনীয়। ইয়াৰ পাছত নেক্সট 10 নম্বৰটো এইটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। ইয়াৰ পাছত আছে 11 নম্বৰত লিখিছে 11 নম্বৰত তলৰ কোনবিধ অৰণ্যৰ উৎপাদিত সামগ্ৰী নহয়। ইয়াৰ অপশ্যনত চোৱা লিখিছে ক আঠা, খ প্লাইউড, গ লা আৰু ঘ অপশ্যনত লিখিছে কেৰাচিন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ কেৰাচিন। ইয়াৰ পাছত নেক্সট 12 নম্বৰত চোৱা লিখিছে তলৰ কোনবোৰ উক্তি সত্য নহয়। কত লিখিছে অৰণ্যই মাটিৰ খহনীয়া ৰোধ কৰে। খত লিখিছে অৰণ্যৰ উদ্ভিদ আৰু প্ৰাণী এটাৰ ওপৰত আনটো নিৰ্ভৰশীল নহয়। গত লিখিছে অৰণ্যই জলবায়ু আৰু জলচক্ৰত প্ৰভাৱ পেলায়। আৰু ঘত লিখিছে মাটিয়ে অৰণ্য বৃদ্ধি আৰু পুনৰ্জীৱিত কৰাত সহায় কৰে। ইয়াৰ উত্তৰ হ'ব খ
অৰণ্যৰ উদ্ভিদ আৰু প্ৰাণী এটাৰ ওপৰত আনটো নিৰ্ভৰশীল নহয়। ইয়াৰ পাছত নেক্সট পেজত 219 পেজত চোৱা, ইয়াত ওপৰত লিখিছে 13 নম্বৰত চোৱা, ইয়াত লিখিছে অনুজীৱই মৃত উদ্ভিদৰ ওপৰত ক্ৰিয়া কৰি প্ৰস্তুত কৰা সামগ্ৰীটো হ'ল, কত লিখিছে বালি, খত লিখিছে কাঠফুলা, গত লিখিছে হিউমাছ আৰু ঘত লিখিছে কাঠ। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব গ হিউমাছ। ছাত্ৰ ছাত্ৰীসকল, আমাৰ আজিৰ এই ভিডিঅ'টি ইমানেই। ধন্যবাদ।